আজি ইমান বেয়া বতৰৰ মাজতো ধাৰাসাৰ বৰষুণ তাৰ মাজতো আজি আমি একেবাৰে ৰাতিপুৱা এই অকাজান আমাৰ টঙানীটো আমি মিটিং কৰিলোঁ। খুব ধুনীয়া মিটিং আৰু যেনেকৈ হিলদল ভাঙি ৰাইজে ওলাই আহিছে। তাৰপাছত আমি আহি আপোনাৰ চমকঙত কৰিলোঁ ভাল মিটিং। তাৰপাছত আহি আমি একেবাৰে আপোনাৰ বিজয়পুৰ আমাৰ চিগা ৰাজাখানা এনেকৈ সেই এলেকাৰ গোটেই আপোনালোকে নিজে দেখিছে হাজাৰ হাজাৰ মানুহ বৰষুণতো তিতি মিটিং হৈছে। তাৰপাছত আমি বাহিৰ জোনাই গ'লোঁ মথাউৰি পাৰত একদম নদীৰ পাৰত এনেকুৱা মানুহ তাতো বৰষুণ একদম ধুমুহা তাৰপাছতো মানুহ আপোনালোকে নিজে দেখিছে ফুটেজবোৰ। আৰু ইয়াতো চাইছোঁ সন্ধিয়া হ'লেও ৰাতি হ'লেও পোহৰ থাকক নাথাকক মিটিং হ'ব লাগে বুলি ইয়াতো হাজাৰ হাজাৰ মানুহ ওলাইছে। আৰু এক প্ৰকাৰ চাবলৈ গ'লে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি চৰকাৰে যিখিনি ভাল কাম কৰি আছে, মোদীজীয়ে যিখিনি ভাল কাম কৰি আছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ভাল কাম কৰি আছে, সঁচা সাধাৰণ মানুহক স্পৰ্শ কৰা যিখিনি আঁচনি, মই ভাবোঁ যে জনগণ কৃতজ্ঞ। আৰু যিখিনি ডেভেলপমেণ্টৰ কাম কাজ হৈছে এই 70 বছৰ নেদেখা ডেভেলপমেণ্ট হৈ আছে জোনাইত, এই ডেভেলপমেণ্টবোৰ চকুত পৰিছে মানুহৰ। এইকাৰণে জনগণ উৎফুল্লিত এইখন চৰকাৰৰ শক্তিশালী কৰাৰ কাৰণে ৱাৰ্ডৰ পৰা আৰম্ভ কৰি আঞ্চলিক পঞ্চায়তৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টিক জিকাবলৈ ওলাই আহিছে। জিকাটো পাছৰ কথা, কেণ্ডিডেট ক'ত ক'ত দিছে এবাৰ সুধি লওঁ না। কেণ্ডিডেট উঠা মানুহে নাই, ক'তনো জিকিব? আৰু কেণ্ডিডেট দিলেহে ইলেকশ্যন খেলিলেহে জিকিব। এই 24টা পঞ্চায়ত আছে, 24টা পঞ্চায়তৰ 24জন ৱাৰ্ড মেম্বাৰ নাই সিহঁতৰ, ক'ৰ পৰা জিকিব? এই কংগ্ৰেছৰ দুজনমান উঠিছে, কংগ্ৰেছৰ উঠাখিনিক উল্টা সিহঁতে এতিয়া কংগ্ৰেছৰ লগত তেখেতসকলৰ কাজিয়া, অখিল গগৈৰ কাজিয়া কংগ্ৰেছৰ লগত, লুৰিণজ্যোতিৰ কাজিয়া। ক'তনো এইবোৰ বিৰোধী আছে? বিৰোধী নাই। এই যি এটা দুটা আমাৰে কণ্টেষ্ট ক'ত হৈ আছে, আমাৰে মানুহ গণশক্তি বিজেপিৰ টিকেট নোপোৱা আমাৰ মানুহৰ মাজতে কাজিয়া হৈ আছে। বিৰোধী বুলি ক'তো বিৰোধী নাইতো। সেইকাৰণে এনেকুৱা পাৰ্টি মানুহে শুনাও নাই। আৰু এতিয়া 24টা গাঁও পঞ্চায়ত আছে, 24টা মৰিয়াত 240টা ৱাৰ্ড আছে। 240টা ৱাৰ্ডত 20টা ৱাৰ্ডতো ক'ৰবাত তেখেতসকলে ক'ৰবাত মেম্বাৰ দিছে নেকি সুধি চাওকচোন, নাম দিব পাৰে নেকি? ধন্যবাদ।